নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ ৮ নম্বৰ অধ্যায়ৰ পৰিমাণৰ তুলনাৰ পাঠটিৰ অনুশীলনী 8.1 ৰ 1 ৰ 3 ৰ পৰা আৰম্ভ কৰিম তেনেহলে আহাচোন 8.1 অনুশীলনীৰ 1 ৰ 3 টো দিয়া আছে আমি ইতিমধ্যে 1 আৰু 2 টো কৰিছিলো আগৰ ভিডিঅটো আজি আছে 3 ৰ পৰা কি দিয়া আছিল প্ৰশ্নটো যে অনুপাতবোৰ উলোৱা আমি এইবিলাকৰ পৰা অনুপাতবোৰ উলিয়াব লাগিব কি দিয়া আছে 30 দিন আৰু 210 ঘণ্টা সো এটো আমি কৰিম 30 দিন অনুপাতত নিব লাগিব 210 ঘণ্টা So, এটো লিখিম 30 দিন 210 ঘণ্টা 30 দিন বুলি কওঁতে তলত যেহেতু 210 ঘণ্টাত আছে ইয়াক ঘণ্টাত নিব লাগিলে এক দিনত কিমান 24 ঘণ্টা সো একে একে একক হোৱাৰ পিছত আৰু আমি লিখি থাকিব নালাগে সো ইয়াতে কি কাটা কাটি যায় সোৱা 0 0 3 ৰে এটো এবাৰ 21 টো 7 বাৰ 7 ৰে 24 টো যাব নেকি না যায় সো আমি কিমান পালো 24/7 অৰ্থাৎ 24:7 বা 24:7 next 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ 12 মিটাৰ মই শৰ্টত লিখিলো অনুপাত 100 সেন্টিমিটাৰ সো এতিয়া ইয়াতে সেন্টিমিটাৰ আছে আৰু এটা কি আছে মিটাৰত আছে সো আমি মিটাৰটো কিহত নিব লাগিব সেন্টিমিটাৰত নিব লাগিব আৰু তোমালোকে জানা ন মিটাৰ টু সেন্টিমিটাৰ নিলে আমি কি কৰিব লাগিব কিহেৰে পূৰণ কৰিব লাগিব 100 ৰে পূৰণ কৰিব লাগিব কাৰণ কি 1 মিটাৰত কিমান থাকে 100 সেন্টিমিটাৰ থাকে সো ইয়াতে 100 কেনসেল থাকিব কিমান 12/1 ইকুৱেল 12:1 Next 5 নম্বৰ টু সোৱা 7 বছৰ অনুপাত 18 মাহ 7 বছৰ 18 মাহ সো ইয়াতে কি হ'ব বছৰ আছে বছৰটো মাহত নিলে এটো আমি কি কৰিব লাগিব এক বছৰত কেই মাহ 12 মাহ সো আমি 12 দে কৰিব লাগিব পূৰণ আৰু তলত থাকিলে 18 সো 6 ৰে এটো দুবাৰ এটো তিনিবাৰ আৰু যাব নেকি আৰু না যায় কিমান পালো ওপৰত 7 দুগুণ 14 আৰু ইফালে 3 সো পালো আমি 14 অনুপাত 3 14:3 2 নম্বৰটোত সোৱা তলৰ অনুপাতবোৰ সমতুল্য হয় নে নহয় আমাক বিচাৰ কৰিব দিছে সমতুল্য মানে ইকুইভ্যালেন্ট বা ইকুৱেল হৈছে নে নাই হেতু আমাক উলিয়াব দিছে সো ইয়াতে আমি এতিয়া কি কৰিম ইয়াতে দিছে 4:5 আৰু 2:3 সো সমতুল্য উলিয়াবৰ কাৰণে আমি প্ৰথমতে ভগ্নাংশত নিব লাগিব এই অনুপাতটো ভগ্নাংশত নিলু লগতে 2:3 টো আমি ভগ্নাংশত নিলু এতিয়া কি কৰিব লাগিব ভগ্নাংশখিনিক আমি সদৃশ ভগ্নাংশলৈকে নিব লাগিব আৰু সদৃশ ভগ্নাংশলৈকে নিউতে তলৰ হৰবিলাকৰ মানবিলাক কি হ'ব একে হ'ব লাগিব সো আমি তলৰ হৰ কেইটা কি কৰিব লাগিব এতিয়া লসাগু লব লাগিব বা এলসিএম লব লাগিব ইয়াতে কি আছে 5 আছে আৰু ইফালে 3 আছে বিলা আমি মুখেও কৰিব পাৰো কিন্তু তোমালোকক পদ্ধতিটো মই শিকাই দিছো লাহে লাহে ডাইৰেক্টলি তোমালোকে কৰিব পাৰিবা এটো হল 15 সো ইকুৱেল ইয়াতে তলত 15 হ'ব লাগিব
ইয়াতেও তলত 15 হ'ব লাগিব সো এতিয়া চোৱা 4/5 5ৰ লগত কি পূৰণ কৰিলে আমি পাম 15 এটো হল 3 ইয়াতে যদি 3 দিছে ওপৰটো একেটা সংখ্যাৰে পূৰণ হ'ব সো ইয়াতে হল 12 আৰু তলত 15 তাৰ পিছত নেক্সট চোৱা 2/3 3 লগত কি পূৰণ দিব লাগিব 5 আৰু তলত যদি 5 দিছে ওপৰটো আমি 5 দিব লাগিব সো ওপৰটো হ'ব 10 এতিয়া চোৱা এতেকে 12/15 এটো কি হয় এটুতকৈ ডাঙৰ greater than 10/15 এতেকে 12/15 মানে কি 4/5 আৰু এটো হল 2/3 সো নেক্সট স্লাইডত লিখি দিব পাৰা বা ইয়াতেও লিখি দিব পাৰা এতেকে 4/5 greater than 2 4:5 2:3 কৈ ডাঙৰ গতিকে 4:5 আৰু 2:3 অনুপাত দুটা সমতুল্য নহয় নেক্সট 2 নম্বৰটো চোৱা সমাধান 7:5 15 আৰু 21:45 সো প্ৰথমতে ভগ্নাংশলৈকে নিব লাগিব সদৃশ ভগ্নাংশলৈ নিব লাগিব এটো আমি এটা কি কৰিম 15 আৰু 45 টো লসাগু লম 5 ৰে 3 এটো 9 আকৌ 3 ৰে 1 আৰু 3 সো আমি কিমান পালো 5 into 3 15 15 into 3 কিমান হল 45 সো এটো 45 হল না সো ইয়াতে তলত কি আহিব 45 45 ঠিক আছে সো এতিয়া চোৱা 45 ৰ লগত কি পূৰণ কৰিলে আমি এটো পাম 1 সো ইয়াতে 1 দিছে ওপৰটো 1 আহিব সো এটো হ'ব 21 নেক্সট 15 ৰ লগত 3 আৰু এটোৰ লগতো আহিব 3 সো 21/45 21/45 আমি একে পাইছো এতেকে 21/45 equal 21/45 এতেকে 7/15 equal 21/45 সো লাষ্টত লিখি দিলে হল ইয়াতে লাষ্টত লিখি দিম নেক্সট স্লাইডতে লিখি দিও এতেকে 7:15 আৰু 21:45 সমতুল্য হয় এখিনি সো নেক্সট ইয়াতে এতিয়া সমাধান 6/8 আৰু ইফালে 54/72 equal 6/8 into 54/72 সো এতিয়া 8 আৰু ইফালে 72 আছে 8 আৰু 72 হলে ডাইৰেক্ট 8 এৰে কৰিব পাৰিম এটো এবাৰ আৰু এটো 9 বাৰ তাৰ পিছত আকৌ 3 ৰে এটো এবাৰ এটো 3 সো আমি কিমান পালো 8 into 3 into 3 সো 8 3 গুণ 24 24ৰ লগত আকৌ 3 টো পূৰণ কৰিলে হ'ব এইফালে 12 ইফালে 6 7 তাৰ মানে লসাগুৰ আমি পালো কিমান 72 তো ইয়াতে একৰ একেৰে
পূৰণ কৰিব লাগিব আৰু ইয়াতেও কিমান হ'ব 54 আৰু ইয়াতে কিমানৰ লগত পূৰণ কৰিলে 72 পাম 9 সো ইয়াতেও 9 সো ইয়াতে কিমান হ'ল 54 72 সো দুটাই মিলি আছে তেকে 54 by 72 equal 54 by 72 তেকে 6 by 8 equal 54 by 72 6:8 আৰু 54:42 সমতুল্য হয় নেক্সট 4 নম্বৰটো চোৱা 13:14 আৰু 14:13 এইটোত চোৱা এতিয়া 14 আৰু 13 সো আমি ডাইৰেক্ট এই দুটা পূৰণ কৰিলেও লখাইটো লখাগুৰ লগত সমানে ওলাব 14 আৰু ইফালে 13 কৰিলে এইটো হ'ব 12 3 4 4 1 8 1 সো হ'ব ইয়াতে তলত 182 এতিয়া চোৱা 13 লগত আমি কি পূৰণ কৰোতে 182 পালো 14 হয়নে সো ওপৰটো একেটা সংখ্যায়ে দিব লাগিব 14 ঠিক তেনেকে ইয়াতে 14 ৰ লগত কি পূৰণ কৰিছিলো আমি 13 সো ওপৰতে কি দিব লাগিব 13 এতিয়া 13 পূৰণ 13 কিমান হয় 169 আৰু 14 পূৰণ 14 কিমান হয় 196 এইখিনি তোমালোকে ঘৰতো কৰি চাব পাৰা বা মই এবাৰ কৰি দেখাও তোমালোকক 13 পূৰণ 13 ইটো 9 3 3 1 সো এইখিনি পাইছো নেক্সট 14 আৰু 14 টো কৰোতে 16 1 4 5 4 1 সো 6 9 1 196 আমি পাইছো সো এতিয়া চোৱা এতেকে কি হল এতিয়া 196 182 196 by 182 এইটো কি হয় 169 by 182 কৈ ডাঙৰ ঠিক আছে সো এতেকে লিখি দিবা তোমালোকে যে 13:14 আৰু 14:13 সমতুল্য নহয় এনেকে তোমালোকে লিখি দিলে হ'ব ঠিক আছে তো এইখিনিয়ে এই দুটা সমতুল্য নহয় নেক্সট 3 নম্বৰটো চোৱা তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব চোৱা তিনিটাৰ দাম দিছে 33 টকা ঠিক আছে এতিয়া আমি ইয়াতে ঐকিক পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব এক ধৰি পেলাই আমি কৰিব লাগিব সমাধান জ্যামিতি বাকচ পোৱা যাব তিনিটা পোৱা যাব এতেকে 1 টকাত জ্যামিতি বাকচ পোৱা যাব কিমান 3/33 টা ঠিক আছে এতেকে 286 টকাত পোৱা যাব 3/33 into 286 হলে এটো এবাৰ এটো 11 বাৰ কিমান পালো 286/11 সো এটো এতিয়া আমি হৰণ কৰি চাও 286 এটো দুবাৰ যাব
22 হ'ব এইফালে আহিব 6 6 আকৌ 6 সো আমি কিমান পাম 11 দে হৰণ কৰিলে 26 টা এইটোৱে হ'ব ইয়াৰ উত্তৰ অৰ্থাৎ 286 ত 26 টা জ্যামিতি বক্স পোৱা যাব 4 নম্বৰটো চোৱা কল্পনাই 160 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে আমাক হেতু উলিয়াব দিছে এতিয়া ইয়াতেও সমাধান কল্পনাই 10টা বল কিনিলে কিমান টকাত 160 টকাত গতিকে কল্পনাই এটা বল কিনিলে কিমান 160/10 ইকুৱেল টু 16 টকা ঠিক আছে ঠিক তেনেকে আঠটা বল কিনিলে কিমানত 28 টকা গতিকে জয়মতীয়ে এটা বল কিনিলে কিমান টকাত 128/8 কিমান হ'ব 8ৰে এটো 1 তাৰপিছত থাকিব 4 8 48 টো হ'ব 6ৰে অৰ্থাৎ 16 টকা সো আমি কি পালো কল্পনাই এটা বল কিনিলে 16 টকা আকৌ জয়মতীও এটা বল কিনিলে 16 টকা তাৰমানে দুয়োগৰাকীয়ে গতিকে দুয়োগৰাকীয়ে একে দামত বল কিনিলে একে দামত বল কিনিলে নেক্সট ওয়া জেনেলিয়াই গোটেই বছৰটোত ভাড়া ঘৰৰ বাবে 66,000 টকা দিব লাগে যদি তেও 3 মাহৰ মুৰে মুৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব এতিয়া গোটেই বছৰটোৰ দিছে আমি প্ৰথমতে এটা মাহৰ উলাই ল'ব লাগিব জেনেলিয়াই 12 মাহত ঘৰ ভাড়া দিয়ে কিমান 6600 টকা হয়নে গতিকে জেনেলিয়াই 1 মাহত ঘৰ ভাড়া দিয়ে কিমান 66,000/12 সো এটো 6 ৰে দুবাৰ এটো 1100 আকৌ 2 ৰে এটো এবাৰ আৰু এখিনি যাব 5500 অৰ্থাৎ 1 মাহত দিয়ে 5500 টকা হয়নে এমাহৰ উলাল এতিয়া গতিকে 3 মাহৰ মুৰে মুৰে দিব ইমান সেইখিনিৰ লগত এইটো পূৰণ কৰিব লাগিব হলে কিমান হ'ব 16500 টকা এইখিনি দিব লাগিব সো 3 মাহৰ মুৰে মুৰে দিব লাগিলে এইখিনি দিব লাগিব 16,500 টকাকে 3 মাহৰ মুৰে মুৰে দিব লাগিব সো এইটোৱে আছে প্ৰথমতে এমাহৰ উলিয়ালো তাৰ পিছত 3 মাহৰ উলিয়াই আমি খিনি দিলু
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ